হেল্ল' এভৰিৱান, মই বিতুল। বহুদিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, বাট মোৰ ষ্টাৰ্টআপ আৰু বিজনেছৰ ওপৰত মই ৰিচাৰ্চ মোৰটোৰ ফালৰ পৰা কৰি আছিলোঁ। বাট ছাডেনলি মই ইউটিউব স্ক্ৰল কৰি থাকোঁতে মই এটা ইউটিউবাৰৰ ভিডিঅ' পালোঁ। আপোনালোকক ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে এবাৰ হ'লেও সেইটো ইউটিউবাৰৰ ভিডিঅ'টো চাই আপোনালোকে লাইফটো 1% হ'লেও চেঞ্জ হ'ব। মই এইটো 100% দি ক'ব পাৰোঁ। মনত ৰাখিব, আমি যদি কিবা এটা বস্তু হেবিট কৰিব লাগে, আমি সেইটো কাম 21 ডেজ কৰিব লাগিব কণ্টিনিউ। যদি আমি ছেম স্কিলে যদি আমি 90 ডেজ কৰিব পাৰোঁ কণ্টিনিউৱাছ, দেন আমি সেইটো স্কিলৰ ওপৰত এটা মাষ্টাৰ হৈ যাব পাৰিম। তো মই ইউটিউব ভিডিঅ'টো চাই মই ভাবিছোঁ যে মই 90 ডেজত এটা চেলেঞ্জ ল'ম, য'ত মই এটা স্কিল ইম্প্ৰুভ কৰিম আৰু সেই স্কিলটোৰ পৰা মই প্ৰফিটেবল হ'ম নে নহ'ম আপোনালোকে চাই থাকিব। আৰু দিনটো যিহেতু মোৰ বেলেগ কামো থাকে, চ' মই অনলি মোৰ 2 আৱাৰ্ছ বা 3 আৱাৰ্ছ মই লগাম আৰু তাৰ আপডেটবোৰ মই ইয়াত দি থাকিম, আপোনালোকে চাব। ইয়াৰ বাবে মই 7টা ৰুল লৈছোঁ, কাৰণ ৰুল থাকিব লাগে। ৰুল থাকিলেহে আমি কামটো কণ্টিনিউ কৰিব পাৰিম, য'ত একো ভুল নথকাকৈ কণ্টিনিউ কৰিব পাৰিম। চ' মই 60 ডেজৰ পিছত প্ৰফিটেবল হওঁ নে নহওঁ আপোনালোকে চাব, আপোনালোকে গম পাব। মই অলপকৈ ইয়াত ভিডিঅ'টো দি থাকিম, হয়তো এদিন পিছত দিব পাৰিম, বাট ডেইলি মই দিয়াৰ চেষ্টা কৰিম। বাকী ইয়াৰ বাবে যি লাগে, এইটো স্কিলৰ বাবে যি লাগে সেইটো মোৰ তাতে আছে। এটা লেপটপ লাগে যোনটো মোৰ লগত আছে, আৰু এটা মোবাইল লাগে যোনটো মোৰ লগত আছে। চ' লাষ্টত মই এটা কথাই ক'ম যে ছাকচেছফুল হোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে আপুনি ট্ৰাই কৰি আছে নে নাই। থেংক ইউ।